নিচা খাই আছিলে নেকি? নিচা খাই থাকিব লাগিব, নিচাত থকা মানুহে ক'ব লাগিব। মোৰ যিটো লাগিছে, মই ক'ৰবাত দেখিছিলোঁ ভিডিঅ'টো অলপ নিচাগ্ৰস্ত নিচিনা লাগিছে। প্ৰথম কথা হ'ল যে CM ৰিলিফ ফাণ্ডৰ অডিট একাউণ্ট জেনেৰেলে কৰে আৰু তাত 50 পইচা এটা ইফাল সিফাল হ'ব নোৱাৰে। মই যোৱা বছৰ CM ৰিলিফ ফাণ্ডৰ পৰা 1.5 কোটি টকা মোৰ তাতে নিদি মানুহক, বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি, ছাত্ৰ ছাত্ৰী 1.5 কোটি টকা দিছোঁ। এতিয়া আপোনালোকে নিচা খাই আছিলে নেকি? নিচা খাই থাকিব লাগিব, নিচাত থকা মানুহে ক'ব লাগিব। মোৰ যিটো লাগিছে, মই ক'ৰবাত দেখিছিলোঁ ভিডিঅ'টো অলপ নিচাগ্ৰস্ত নিচিনা লাগিছে। গতিকে এইবিলাক ইমান পাত্তা দি নাথাকিব। থাকে মই এছেম্বলিৰ ভিতৰত কৈছোঁ নহয়, এছাম হতাশগ্ৰস্ত ফেচবুক সন্ত্ৰাসবাদী আছে, সেইবিলাকৰ কেটেগৰীতে পৰে। 24 ঘণ্টা নিচা কৰি থাকে আৰু যি টি কৈ দিয়ে, কিন্তু তাৰ ইমপ্লিকেশ্যনবিলাক নাচায়। সমাজখন তেনেকৈ নচলে। সমাজ কেইজনমান নিচাগ্ৰস্ত ব্যক্তিৰ ফেচবুকৰ সন্ত্ৰাসবাদৰ ওপৰত নচলে। সমাজত আপুনি মই বিভিন্ন সৰহসংখ্যক ভাল মানুহৰ কাৰণে, সৰহসংখ্যক মানুহে মানুহৰ দুখ বুজে কাৰণে, দুখৰ সময়ত দুখৰ সমভাৱী হয় কাৰণেই চলি আছে। 2-4জন হতাশগ্ৰস্ত ছেডিষ্টিক প্লেজাৰ লোৱা মানুহৰ কাৰণে সমাজখন বেয়া হৈ নাযায়। চিন্তা কৰিব, এইবিলাক বহুত ইম্পৰ্টেঞ্চ নিদিব। গেট ৱেল চুন, তেওঁ সোনকালে সুস্থ হৈ উঠক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।